জীৱনটো কেতিয়াও অংকৰ সমষ্টি নহয়, জীৱনটো কেতিয়াও আমি বিচাৰি পোৱা বস্তুৰ সমষ্টি নহয়, আমি মেটেৰিয়েলিষ্টিক হ'লে নহ'ব। আমাৰ ধ্যান ধাৰণা ক্ৰমশ মেটেৰিয়েলিষ্টিক হৈ গৈছে। আমি কেৱল মেটেৰিয়েলিষ্টিক ধ্যান ধাৰণা বস্তুবাদী ব্যৱস্থাৰ মাজত সোমাই আমাৰ জীৱনৰ সৌন্দৰ্যখিনি উপভোগ কৰাত আমি কিন্তু আঁতৰি গৈছোঁ। এইটো কথা ভাবিব নালাগে যে কোনোবাই সোণৰ পালেঙত শুইছে, কোনোবাই প্ৰাচুৰ্য আৰু ঐশ্বৰ্যৰ মাজত ডাঙৰ হৈছে যে তেওঁ সুখত আছে। কাৰোবাৰ সোণৰ বিচনাত হোৱাৰ পিছতো টোপনি নাহিব পাৰে ৰাতি, অথচ কোনোবাই মাটিত শুইও জীৱনৰ চৰম সুখৰ প্ৰাপ্তিৰ টোপনি আহিব পাৰে। গতিকে আমি কেতিয়াও ভাবিব নালাগে যে মই চৰম প্ৰাপ্তি আৰু সোণৰ বিচনাত শুইছোঁ বা কোনোবাই প্ৰাচুৰ্যৰ মাজত জীৱন ধাৰণ কৰিছে মানে তেওঁ সুখত আছে, এই কথাষাৰ কেতিয়াও সত্য নহয়। জীৱনটো উদযাপন এটা কলা, আমি সেই কলা শিকিব লাগে আৰু জীৱনটো প্ৰত্যেকটো দিনে আমি উদযাপন কৰিব পাৰোঁ। আৰু যিহেতুকে আমাৰ জীৱনটো এটা সময়ৰ সমষ্টি, আমি প্ৰত্যেকে এটা নিৰ্দিষ্ট সময়লৈ পৃথিৱীলৈ আহিছোঁ, হয়তো 60 বছৰ 70 বছৰ 80 বছৰ, তাতকৈ আমি নিৰ্দিষ্ট সময়ৰ পাছত এটা দিনো জীয়াই নাথাকোঁ। আৰু লাইফ ইজ ফুল্লি আনপ্ৰেডিক্টেড। মই কাইলৈ জীয়াই থাকোঁ নাথাকোঁ মই নাজানো। বিভিন্ন ঘটনা পৰিঘটনাই মোৰ জীৱন পৰিক্ৰমা হয়তো কিমান দিন আছে কোনেও নাজানে। গতিকে এই জীয়াই থকা দিনকেইটা আমি কিন্তু উদযাপন কৰিবলৈ শিকিব লাগে, প্ৰত্যেকটো মুহূৰ্ত উদযাপন কৰিব লাগে। আমি ক্ষোভ, ঘৃণা, অহংকাৰ এইবোৰ আচলতে জীৱনৰ কোনো, মই ভাবোঁ মানুহৰ জীৱনৰ চৰিত্ৰ হ'বই নালাগে। আমি কাৰোবাৰ প্ৰতি বিদ্বেষ, ঘৃণা, অহংকাৰ এইবোৰ জানো মানুহৰ চৰিত্ৰ হয়? কাৰণ জীৱনটোৱে মোৰ নহয়। আজি মই উশাহখিনি লৈ আছোঁ প্ৰকৃতিৰ পৰা লৈ আছোঁ, আনে দিয়া উশাহখিনিক লৈ মই জীয়াই আছোঁ। কাৰণ উশাহখিনিক মই কেতিয়াও কিনি ল'ব নোৱাৰোঁ। মই সকলো কিনিব পাৰোঁ, ধন সম্পদ প্ৰাচুৰ্যৰে মই ঐশ্বৰ্য বিভূতিৰে এখন সোণৰ বিচনা কিনিব পাৰিম, কিন্তু মই লৈ থকা উশাহখিনি কিনিব নোৱাৰোঁ। অৰ্থাৎ মই প্ৰকৃতিৰ দৰে জীয়াই আছোঁ। গতিকে মোৰ সেই কথাবোৰ মই ভাবিব লাগে। আমি কেৱল প্ৰকৃতিৰ এটা অভিন্ন অংশ আৰু আমাৰ জীৱনটো উদযাপন কৰাৰ আটাইবোৰ কলা আমি শিকিব লাগে আৰু ধুনীয়াকৈ জীৱনটো উদযাপন কৰি এইখন ধুনীয়া পৃথিৱীত আমি আমাৰ উপস্থিতিৰ স্বাক্ষৰ ৰাখি যাবলৈ প্ৰয়াস কৰিব লাগে। মই ভাবোঁ কেইটামান নম্বৰ পিছত কেইটামান নম্বৰ সমষ্টি আমাৰ জীৱন নহয়। জীৱনটো উদযাপনৰ বহুত উৎস আছে, বহুত চ'ৰ্চ আছে, বহুত ব্যৱস্থা আছে। আমি কেৱল এটা লক্ষ্যত হতাশা হ'লেই বা বিচৰা বস্তু এটা নাপালেই বা মই বিচৰা ধৰণৰ এটা ৰিজাল্ট কৰিব নোৱাৰিলেই, বিচৰা ধৰণৰ এটা চাকৰি নাপালেই বা বিচৰা ধৰণৰ সুখখিনি মই আনক দিব নোৱাৰিলেই আমি হতাশাগ্ৰস্ত হৈ জীৱন পৰিক্ৰমা, জীৱন বন্তি নুমাই দিয়াৰ কোনো যুক্তি নাই। আমি আমাৰ জীৱনটো উদযাপনৰ প্ৰত্যেকটো দিনৰ কলা কৌশল শিকি জীৱনটো ধুনীয়াৰ পৰা ধুনীয়া কৰি এখন সুন্দৰ পৃথিৱীৰ সুন্দৰ নাগৰিক হোৱাৰ সৌভাগ্য আমি প্ৰত্যেকে আয়ত্ব কৰি